বৃহত্তৰ মৰাণৰ 17টাকৈ জাতীয় আৰু জনগোষ্ঠীয় সংগঠনে আজি খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা আৰু স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰাৰ দাবীত আমি বিশাল প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সকীয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে শীঘ্ৰেই খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু অসমৰ 6 জনগোষ্ঠীক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য ঘোষণা কৰি অসমৰ খিলঞ্জীয়াৰ ওপৰত ভূমি অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তাৰ লগে লগে আজি স্মাৰ্ট মিটাৰ নামত ডকাইতি কাৰ্যত লিপ্ত হৈছে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসমৰ শক্তিমন্ত্ৰী নন্দিতা গাৰুছা আৰু শীঘ্ৰেই নন্দিতা গাৰুছা ব্যৰ্থতা স্বীকাৰ কৰি মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। পূৰ্বৰ যোৱা সপ্তাহত যিখন সভা অনুষ্ঠিত হৈছিল 5 দিন সময় দিছিলোঁ, কিন্তু প্ৰায় সংখ্যক ব্যৱসায়ী ইতিমধ্যে অসমীয়াত চাইনবোৰ্ডত লিখাৰ কাম আৰম্ভ কৰিছে আৰু যিসকলে কৰা নাই এতিয়াও আমি এই কাৰ্যসূচীৰ জৰিয়তে তেখেতলোকক আহ্বান জনাইছোঁ। আমি 5 দিনৰ পুনৰ সময় সীমা বান্ধি দিছোঁ। এই 5 দিনৰ ভিতৰত যদি ব্যৱসায়ীসকলে অসমীয়া চাইনবোৰ্ড লিখা কাৰ্য আৰম্ভ নকৰে তেন্তে কিন্তু আমি দল সংগঠনৰ কৰ্মীসকলে নিজে গৈ কিন্তু চাইনবোৰ্ডত কলা ৰং মাৰি আমি নিজে অসমীয়া লিখিবলৈ বাধ্য হ'ম। আজি আমি মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ ঐক্যবদ্ধভাৱে আজি স্মাৰ্ট মিটাৰ আৰু খিলঞ্জীয়া সুৰক্ষাৰ স্বাৰ্থত এটা আমি প্ৰতিবাদী ৰেলী উলিয়াইছোঁ আৰু এই প্ৰতিবাদী ৰেলীৰ পৰা আমি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। আচলতে বহুত আমি দাবী জনালোঁ, বহুত অনুৰোধ জনালোঁ। এইবাৰ আমি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে অসমৰ যিবিলাক জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাবিলাক ঢাকিবৰ বাবে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই স্মাৰ্ট মিটাৰ জৰিয়তে অসমৰ জনসাধাৰণক লুটিপুটি খোৱা এটা ব্যৱস্থা তেখেতলোকে ল'বলৈ ইতিমধ্যে আৰম্ভ কৰিছে। গতিকে এই স্মাৰ্ট মিটাৰ যেতিয়া ৰাইজ সজাগ হ'ল, এই ৰাইজক স্মাৰ্ট মিটাৰৰ পৰা কনভাৰ্ট কৰিবৰ কাৰণে অন্যান্য তেখেতলোকে ইছ্যু ইতিমধ্যে ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি সদৌ আহোম ছাত্ৰ সন্থাৰ লগতে মৰাণৰ 17টা জাতীয় জনগোষ্ঠীয় সংগঠনক আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, আমাৰ যি দাবী এই দুটা দাবী লৈ যি আমি আগবাঢ়িছোঁ আমাৰ এই কাৰ্যসূচীত আমাৰ স্মাৰ্ট মিটাৰ আমি মৰাণত কোনো কাৰণতে আমি সংযোগ কৰিবলৈ নিদিওঁ। এই কথা স্পষ্ট কথা। অসমৰ যিগৰাকী শক্তিমন্ত্ৰী আছে, এই শক্তিমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে পদত্যাগ কৰিব লাগে বুলি আজি আমি এই ৰাজহুৱা সভাৰ পৰা আমি আহ্বান জনাইছোঁ। অন্যথা কিন্তু আমি ইয়াতকৈ অধিক গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু সমান্তৰালভাৱে অসমৰ খিলঞ্জীয়া যি আমাৰ অস্তিত্ব সংকট নামি আহিছে, খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ বাবে অসম চৰকাৰে কোনো ধৰণৰ পদক্ষেপ এতিয়ালৈকে হাতত লোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে অতি শীঘ্ৰে যদি তেখেতলোকে তেনেধৰণৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে শিৱসাগৰত যি পৰিস্থিতি আছে ইয়াতকৈ কিন্তু ভয়ানক পৰিস্থিতি উজনি অসমত হ'বলৈ গৈ আছে। তাৰ বাবে কিন্তু দায়ী কিন্তু দল সংগঠন নহয়, অসম চৰকাৰ নিজেই হ'ব।